যদি কংগ্ৰেছ কোনো ফেক্টৰেই নহয় তেওঁলোকে দেখোন নাকত তেল দি শুই থাকিব পাৰে দেখোন। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খালে যে তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিব গাঁও পঞ্চায়তৰ পৰ্যায়ত। ৰাজনৈতিক দলে চিম্বলত খেলাটো বন্ধ কৰি দিলে। যদি কংগ্ৰেছৰ সভাত তোমালোকে আহা, তোমালোকৰ ৰেচন কাৰ্ড কাটি দিম, যেন তেওঁলোকৰ মানে পৈতৃক সম্পত্তি এই আঁচনিবিলাক তেওঁলোকে ইমান বেছি জঁপিয়াই কেলৈ ফুৰিছে। পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি গোটেই ৰথী মহাৰথী এই আমাৰ হেৰিগৰাকী আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাগজত পঢ়িছোঁ বোলে ২৭খন জনসভাত অংশগ্ৰহণ কৰিব পঞ্চায়ত নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে। পুলিচক ঘনে ঘনে নিৰ্দেশ দিছে। প্ৰশাসনীয় বিষয়াবিলাকক এতিয়া আজি স্ক্ৰুটনি হৈ গ'ল। স্ক্ৰুটনিত আমাৰ প্ৰাৰ্থীসকলৰ নমিনেশ্যন পেপাৰ কেঞ্চেল কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। যদি কংগ্ৰেছ কোনো ফেক্টৰেই নহয় তেওঁলোকে দেখোন নাকত তেল দি শুই থাকিব পাৰে দেখোন। তেওঁলোকে ইমান আতিশয্য কৰিছে, চাৰিওফালে চক্ৰান্ত কৰিছে। তেওঁলোকৰ ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্টে মোৰ বিষয়ে যেনেকৈ পীযুষ হাজৰিকাকে আদি কৰি চব এনেকুৱা ধৰণৰ উঠি পৰি নামিছে। কিহৰ কাৰণে নামিছে? তেওঁলোকে যদি কংগ্ৰেছ কোনো ফেক্টৰেই নহয়। তেওঁ ওপৰৰ মাল বুলি নিজকে কৰেতো, মানে তেওঁ নিজে কোৱা কথা। গতিকে চিণ্ডিকেটৰ অসমৰ তেওঁ জন্মদাতা। সেইটো কংগ্ৰেছৰ দিনতেই হৈছিলে অৱশ্যে, তেওঁ যেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে। গতিকে তেওঁ দেখি আহিছে কোন শুদ্ধ মিনাৰেল ৱাটাৰৰ দৰে আৰু কোন মানে পংকত জৰ্জৰিত হৈ পেলাই কলুষিত হৈ থকা ব্যক্তি তেওঁ জানেই। গতিকে তেওঁ নিজে কাছৰ ঘৰত থাকি পেলাই তেওঁ আৰু অন্যলৈ শিলগুটি দলোৱাৰ এটা অভ্যাস আছেই, কিন্তু তেওঁৰ কাছৰ ঘৰটো যে কিমান থুনুকা সেইটো তেওঁ বুজি পোৱা নাই। পঞ্চায়তৰ নিৰ্বাচনত সঁচা কথা ক'বলৈ সদায় তৃণমূলৰ নিৰ্বাচন। আমাৰ গোটেই দলটোৱে তেনেধৰণে সাজু হৈছে। পঞ্চায়তৰ ইলেকশ্যনৰ ৰিজাল্ট এতিয়াই মই কৈ দিব পৰা নাই। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন, বিশেষকৈ আঁচনিবিলাক এতিয়া আমাৰ সাধাৰণ জনসাধাৰণক, গাঁৱৰ জনসাধাৰণক তেওঁলোকে বিভিন্ন ধৰণে প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে। এতিয়া আকৌ ঘৰে ঘৰে ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে। লাখপতি বাইদেউ কৰিম, অৰুণোদয় আঁচনিত পাবা, অমুক পাবা, তমুক পাবা। তাৰ বিপৰীতে কৈছে যদি কংগ্ৰেছৰ সভাত তোমালোকে আহা, তোমালোকৰ ৰেচন কাৰ্ড কাটি দিম, যেন তেওঁলোকৰ মানে পৈতৃক সম্পত্তি এই আঁচনিবিলাক। সেইবিলাক তেনেকৈ ধৰণে বিভিন্ন ধৰণে তেওঁলোকে সন্ত্ৰাসিত কৰিছে। পুলিচটো লগাইছেই ঠায়ে ঠায়ে চাৰিওফালে। গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিব পৰা ব্যক্তি এইসকল। পীযুষ হাজৰিকাৰ দৰে ব্যক্তি যিকোনো কাম কৰিব পাৰে তেওঁলোকে। আৰু তেওঁলোকৰ ধনবল আছে, বাহুবল আছে, পুলিচ আছে, প্ৰশাসন আছে, আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ ওচৰত ইমান টকা আছে, ইমান টকাৰ পাহাৰৰ ওপৰত গোটেইবিলাক বহি আছে। গতিকে তেওঁলোকে যিকোনো কাম কৰিব পাৰে। গতিকে দেখা যাওক, আমি ৰাইজৰ ওপৰত আমাৰ অফুৰন্ত আস্থা আছে। ৰাইজে নিশ্চয় মাজে মাজে সময়ত যেতিয়া ৰাইজে সিদ্ধান্ত লয় তেনেধৰণে উচিত সিদ্ধান্ত ল'ব বুলি আমি আশা কৰিছোঁ। যিকোনো ৰাজনৈতিক দলৰ তৃণমূলৰ সাংগঠনিক যিটো অৱস্থিতি, সেই সাংগঠনিক অৱস্থিতিটোৰ সাংগঠনিক শক্তিৰ উমান পোৱা যায় পঞ্চায়ত ইলেকশ্যনত। আৰু সেইকাৰণে পঞ্চায়ত ইলেকশ্যন যিকোনো ৰাজনৈতিক দলেই গুৰুত্ব সহকাৰে লয়, আমিও লৈছোঁ। কিন্তু ইয়াত মানে এইবাৰৰ নিচিনা পঞ্চায়ত ইলেকশ্যনত চাগে ব্যাপকভাৱে বিজেপিয়ে একেবাৰে প্ৰথম কথা হ'ল তেওঁলোকে তৃণমূল পৰ্যায়ত বিজেপিয়ে ভয়তে, আগতে আমি চিম্বলত খেলোঁ, ৰাজনৈতিক দলবিলাকৰ চিম্বল। এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খালে যে তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিব যদি তাত যদি চীনত ৰাজনৈতিক দলটোৰ চীনত যদি খেলা যায়, একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ গাঁও পঞ্চায়তৰ পৰ্যায়ত তেওঁলোকে এইবাৰ ইলেকশ্যন যিটো ৰুলছ আছে সেইবিলাক বদলাই পেলাই তেওঁলোকে ইলেকশ্যনত খেলাটো মানে ৰাজনৈতিক দলে চিম্বলত খেলাটো বন্ধ কৰি দিলে। তাৰ মানে কি? তাৰ মানে আগতে এতিয়া এই হিন্দীত এষাৰ কথা আছে নাই, দুধ কা দুধ পানী কা পানী হৈ যাতা হে, সেইটো হ'বলৈ তেওঁলোকে দিব খোজা নাই। কাৰণ তেওঁলোকৰ এতিয়া ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে তেওঁলোকে তৃণমূল পৰ্যায়ত যে তেওঁলোকৰ সাধাৰণ মানুহ যে তেওঁলোকৰ শাসনত অতিষ্ঠ হৈ গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসন, আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই এতিয়া গোটেই অসমতে যিটো সমান্তৰাল অৰ্থ ব্যৱস্থা এটা চিণ্ডিকেট
যিটো ব্যৱস্থা একে চিণ্ডিকেটটো এনেকুৱা ধৰণৰে সৈতে ইনষ্টিটিউচনেলাইজ কৰি পেলাইছে, সেইবিলাকৰ বিৰুদ্ধে সাধাৰণ মানুহৰ বহুত ক্ষোভ আছে। সেইবিলাকৰ যাতে উদগীৰণ নঘটে, সেইকাৰণে বৰ কৌশলগতভাৱে এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত তেওঁলোকে ৰাজনৈতিক দলসমূহৰ চিম্বলত খেলাটো তেওঁলোকে মানে সেইটো বাধা দিছে।